1 নম্বৰ প্ৰশ্ন পূবৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শুৱালকুছি শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন পূবৰ আমাজন বুলি কোনখন ঠাইক জনা যায় শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দিহিং পাটকাই অভয়াৰণ্য দিহিং পাটকাই অভয়াৰণ্যক পূবৰ আমাজন বুলি কোৱা হয় নেক্সট কুৱেশ্যন বৃহত্তম নদীদ্বীপ বুলি কাক জনা যায় শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো হৈছে মাজুলী অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি শুদ্ধ উত্তৰ হৈছে অপশ্যন বি উমানন্দ নেক্সট কুৱেশ্যন মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তেজপুৰ জিলাত মহাভৈৰৱ মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যন শ্ৰী শ্ৰী সূৰ্য পাহাৰ মন্দিৰ অসমৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি গোৱালপাৰা জিলাত শ্ৰী শ্ৰী সূৰ্য পাহাৰ মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক কোৱা হয় শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হাফলং জিলাক অসমৰ স্কটলেণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যন পূবৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শ্বিলঙক পূবৰ স্কটলেণ্ড কোৱা হয় নেক্সট কুৱেশ্যন ৰকেট মেন অফ ইণ্ডিয়া বুলি কোনজন ব্যক্তিক জনা যায় শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কে শিৱনক ৰকেট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন 2023 চনৰ অৰ্জুন বঁটা লাভ কৰা পিংকি সিং কি খেলৰ লগত জড়িত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লন বল পিংকি সিং লন বল খেলৰ লগত জড়িত